যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্নতম শিষ্য মাধৱ পুৰুষৰ প্ৰপন্নতম শিষ্য গোপালাতা পুৰুষে স্থাপিত কৰা ভৱানীপুৰ সত্ৰত পৰম্পৰাগতভাৱে চলি অহা দৌল মহোৎসৱ এইবাৰো আমি উদযাপন কৰিব ওলাইছোঁ। আৰু আজিৰ এই সংবাদমেল দিয়াৰ মূল উদ্দেশ্য এইটোৱে যে আমাৰ 2023 বৰ্ষৰ পৰা ভৱানীপুৰ সত্ৰত পৰিচালনা সমিতিৰ উদ্যোগত গোপালাতা বঁটা প্ৰদান কৰা হয় অসম ভিত্তিত। আৰু 2023 বৰ্ষত মইনবুডি সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত গণেশ চন্দ্ৰ দেৱ অধিকাৰীক বঁটা প্ৰদান কৰা হৈছিল। আৰু এইবেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভৱানীপুৰৰ ৰাইজৰ আইবাপ সমস্তৰ আশীৰ্বাদত তেওঁক আমাৰ গোপালাতা বঁটা প্ৰদান কৰা হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই ইতিমধ্যে আমাৰ পৰা তেওঁৰ নিমন্ত্ৰণী পত্ৰ পাইছে। আৰু যিহেতু ব্যস্ত মুখ্যমন্ত্ৰী মহোদয়, সেই গতিকে তেখেতে 14 বা 15 মাৰ্চৰ এটা দিনত বঁটাটো ল'ম বুলি আমাক ইতিমধ্যে জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।